আজি দিনটোতে অৰুণোদয় আঁচনিৰ ওপৰত অসম চৰকাৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তো বন্ধুসকল বিশেষকৈ যোনটো নেকি বৰ্তমান গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, বৰ্তমান যোনটো নেকি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, যিসকল মহিলাই আপোনালোকে অৰুণোদয় আঁচনিৰ টকা লাভ নকৰিলে, তো আপোনালোকে নতুন হওক বা আপোনাৰ পুৰণা হওক, যদিও আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আহিছিলে, যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ টকা লাভ নকৰিলে, তো বন্ধুসকল সেইসকলৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা বৰ্তমান এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোকে এতিয়া তো কেনেধৰণে আপোনালোকে সেই অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব, তো তাৰ কাৰণে আপোনালোক মহিলাসকলে কি কৰিব লাগিব, তো সবিশেষ আপোনালোকক মই জনাম। বৰ্তমান যোনটো নেকি খবৰ আহিছে, তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা ইনফৰ্মেশ্যনবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো আপোনালোকৰ মোবাইলত লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ আপোনালোকে সেই অৰুণোদয় আঁচনিৰ টকা কেনেধৰণে লাভ কৰিব পাৰিব। তো বলক এতিয়া আপোনালোকক মই জনাই আছোঁ। তো এতিয়া বন্ধুসকল বৰ্তমান যোনটো নেকি খবৰ আহি পৰিছে, বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, যিসকল মহিলাই আপোনালোকে অৰুণোদয় আঁচনিৰ টকা লাভ নকৰিলে, তো সেইসকল মহিলাই আপোনালোকে ডিচেম্বৰ মাহলৈকে আপোনালোকে ৱেইট কৰিব লাগিব। তো তাৰ আগত কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ টকা আপোনালোকে লাভ নকৰিব। অৰ্থাৎ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণা কৰিছে যে ডিচেম্বৰ মাহত আপোনালোকৰ গাঁও সভা আয়োজন কৰা হ'ব, তাৰ পৰা চৰকাৰ ফালৰ পৰা ভিজিট পঠিয়াব। তো বন্ধুসকল আপোনালোকে সেই গাঁও সভাতে তো আপোনালোকক নিমন্ত্ৰণ কৰা হ'ব, তো আপোনালোকে যাব লাগিব। তো তাৰ পৰা আপোনালোক যিখিনি নেকি আপোনালোকৰ ডকুমেণ্টছ, তো সেই ডকুমেণ্টছখিনি ছাবমিট কৰিব লাগিব। তো তাৰ পৰা আপোনালোক প্ৰতি ঘৰত আপোনালোক চেক কৰিব যে আপুনি অৰুণোদয় আঁচনিৰ টকা পাবলগীয়া যোগ্য হয় নে নহয়। তো তাৰ পৰা বন্ধুসকল আপোনালোকে ডিচেম্বৰ মাহত আপোনালোক গোটেইখিনি কমপ্লিট কৰাৰ পিছত, তো বন্ধুসকল আপোনালোকে 26 চনৰ জানুৱাৰী 10 তাৰিখৰ পৰা আপোনালোকে সেই টকাটো লাভ কৰিব, যদি আপুনি যোগ্য হয়। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে এইকেইদিনত আপোনালোক ৱেইট কৰিব লাগিব। তো তাৰ বাহিৰে আপোনাৰ কোনো অপশ্যন নাই। বৰ্তমান যোনটো নেকি চৰকাৰ ফালৰ পৰা নটিফিকেশ্যন আহিছে, বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আপোনাৰ ডিচেম্বৰ মাহত আপোনাৰ প্ৰতি গাঁও সভা আয়োজন কৰা হ'ব। তো সেই গাঁও সভাতে চৰকাৰ ফালৰ পৰা ভিজিট আহিব। তো তাৰ পৰা আপোনাৰ যিখিনি নেকি লাগতিয়াল ডকুমেণ্টছ, তো গোটেইখিনি ছাবমিট কৰিব লাগিব। তো ছাবমিট কৰাৰ পাছত আপোনাৰ প্ৰতি গাঁৱে আপোনালোকে চেক কৰিব, তো প্ৰতি ঘৰে ঘৰে চেক কৰিব যে আপুনি সেই অৰুণোদয় আঁচনি পাবলৈ যোগ্য হয় নে নহয়। তো তাৰপিছত বন্ধুসকল আপোনালোকৰ ফাইনেল লিষ্ট আহিব, আৰু আপোনালোকে জানুৱাৰী 10 তাৰিখৰ পৰা আপোনালোকে 10 বা 12 তাৰিখৰ পৰা আপোনালোকে সেই অৰুণোদয় আঁচনি টকা লাভ কৰিব। তো বন্ধুসকল আপোনালোকক মই এইখিনিতে জনাই থওঁ, আপোনালোক নতুন পুৰণা যেতিয়া গাঁও সভা আয়োজন কৰিব, নতুন পুৰণা সকলো লোকে যিসকলে লাভ কৰা নাই, তো গোটেইখিনি আপোনালোকে ছাবমিট কৰিব লাগিব। তো তাৰপিছতহে আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব। তো তাৰ পৰা আপোনালোকে জানুৱাৰী মাহত আপোনালোকে সেই টকাটো লাভ কৰিব।